থাকোঁতে দুই ৰাণীৰ 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল তেতিয়া সেই মাংস টুকুৰৰ পৰা পচা 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 গোন্ধ ওলাব ধৰিছিল আৰু তেতিয়া সৰু ৰাণীয়ে ডাঙৰ ৰাণীক চাই কৈছিল এ বাইদেউ হে বাইদেউ সেই মাংস টুকুৰ আৰু আমি কিমান দিন আগত লৈ থাকিম গতিকে বাইদেউ সেই মাংস টুকুৰ আমি নদীত ভহাই দিওঁ বলা বাইদেউ নদীত ভহাই দিওঁ আৰু সেই বুলি সৰু ৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাত খনিৰ ওপৰত সেই মাংস টুকুৰ থৈ নদীৰ পাৰে পাৰে কান্দি 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 গৈ আছে দুই ৰাণী কথা বিবৰি কৈছিল আৰু তেতিয়া দুই ৰাণীক চাই বশিষ্ঠ মুনিয়ে কৈছিল হেৰা দুই ৰাণী এই মাংস টুকুৰ তোমালোকে নদীত ভহাই নিদিবা তোমালোকে এই মাংস টুকুৰ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিবা আৰু মই ধ্যান কৰি চাম এই মাংস টুকুৰ বাৰু কি হয় আৰু বশিষ্ঠ মুনিৰ কথাৰ মতে দুই ৰাণীয়ে সেই মাংস টুকুৰ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিল এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন অবিধিৰ লিখন চোৱা
হইলা বহু ভাজা হইলা বহু ভাজা হাত ভাস করিয়াছ অভিশাপ দিম তোক নাপাবি নিস্তাৰ অভিশাপ দিলো তোক সঁচাই যদি তই দৈত্যনে মানৱতে মায়াবী হ তেনেহলে তই মাংস হৈয়েই থাকিবি আৰু যদি সঁচাই যদি মাংস হোৱা তেনেহলে এই মাংস টুকুৰাৰ পৰা সুন্দৰ দেৱশিশু হৈ জনম লভিবি অভিশাপ দিমুনি নিজ স্থানে গইলা অভিশাপত সেই মাংস টুকুৰাৰ পৰা সুন্দৰ দেৱশিশু হৈ নদীৰ পাৰত কলপাতৰ ওপৰত উহাকৈ কান্দি আছিল ক্ৰন্দন বশিষ্ঠ শুনিবা ক চাও আঠে বেঠে শিশুটি বৰ মৰম লগা দেই ল'ৰাটো চাওঁ এটা চুমা খাওঁ এইফালে খাওঁ চাওঁ কপালতো খাওঁ আৰু তেতিয়া বশিষ্ঠ মুনিয়ে মনে মনে ভাবে এই শিশুতে দুই ৰাণীৰ হাতত গতাই দিবয়ে লাগিব শিশুলৈ বশিষ্ঠ আমাৰ গুণতো আমি মা যাম নহয় নাকান্দিব মুতি দিছি বাপ্পা গোন্ধ শিশুৰ কথা মনি পাছে ৰাণী ৰাগে ভাঙি কয় শিশুলৈ বশিষ্ঠ দুই ৰাণী ৰাগে আমাৰ গুণতো আমি মা যাম নহয় দেই নাকান্দে নহয় আমি মা যাম নাকান্দিবা আমি মা যাম নহয়
সন্তান এইয়া লোৱা শিশু দেখি দুই ৰাণী আনন্দমী চাওঁ 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 আঠে বেঠে শিশুটি আৰু তেতিয়া দুই ৰাণীয়ে বশিষ্ঠমুনিক চাই কৈছিল হেৰি মুনিবৰ যিহেতু এই শিশুটি আপুনি আমাৰ হাতত অৰ্পণ কৰিলে গতিকে এই শিশুটিৰ নামকৰণ আপুনিয়ে কৰক মুনিবৰ আপুনিয়ে কৰক কি ক'লা মই নামকৰণ কৰিব লাগিব ভালে হৈছে দিয়া এই সুযোগতে মই দুই ৰাণীৰ পৰা বস্তুটো হিৰুৱাই ভাল হ'ব নহয়নে বাৰু বুজি পাইছি না এইটো কি কি এইটো পইচা পইচাটো হিৰুৱাই ভাল নহয়নে বাৰু সুবিধাটো পাই গৈছো ইয়াতে কথা শুনি বশিষ্ঠৰ আনন্দমী কি থোৱা যায় ৰ 10 টকা গণি পঢ়ি শিশুৰ নাম গণি পঢ়ি শিশুৰ নাম সৰ্দাৰ দুই ৰাণী আৰু প্ৰজাগণ এই শিশুটি মই বহু গণনা কৰি এই শিশুটিৰ নাম মই ভগীৰথেই ৰাখিলোঁ এই শিশুটিৰ নাম মই ভগীৰথ কি কাৰণে ৰাখিলোঁ জানে এই শিশুটি কাৰো সন্তান নহয় এই শিশুটি হৈছে দেৱতাৰ প্ৰসাদ খাই আৰু বশিষ্ঠ মুনিৰ আশীৰ্বাদত আৰু অষ্টবক্ৰ মুনিৰ অভিশাপত এই শিশুটি জনম লভিছে গতিকে এই শিশুটিৰ নাম মই ভগীৰথেই ৰাখিলোঁ আৰু ইয়াক গাঁৱলীয়া ভাষাত ক'বলৈ হ'লে ভাগেৰা বুলিও কোৱা হয় হৰি তোমাৰ চৰণে লৈলো শৰণ